মৰিগাঁৱৰ জালুগুটিত ঈদ উজ জোহা উদযাপন। সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে আজি মৰিগাঁও জিলাৰ জালুগুটিতো পালন কৰা হয় পবিত্ৰ ঈদ উজ জোহা। পুৱা ৮ বজাৰ লগে লগে জালুগুটি বৰ মছজিদত সমূহীয়া নামাজ আদায় কৰে প্ৰায় ২ সহস্ৰাধিক লোকে। সমূহীয়া নামাজৰ পাছতেই সমূহীয়াভাৱে দোৱা কৰি সকলোৰে মংগল কামনা কৰে। দোৱাৰ পাছতেই সকলোৱে নিজ নিজ ঘৰলৈ ঢাপলি মেলে। ত্যাগৰ আন এটা নাম কুৰবানী। চৰকাৰী SOPক পূৰ্ণ সমৰ্থন জনাই সকলোৱে সম্পন্ন কৰিব কুৰবানী। আসসালামু আলাইকুম। আজি আমাৰ পবিত্ৰ ঈদুল আজহাৰ। আজি আমি পবিত্ৰ ঈদুল আজহাৰ দিনত আমাৰ জালুগুটি বৰ মছজিদ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ তথা বিশ্ববাসীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আজি বৰ ঈদৰ আমাৰ যি উৎসৱ, এই উৎসৱৰ জৰিয়তে আমাৰ অসমৰ লগতে বিভিন্ন বিশ্বত যিমানসকল মুছলিম মানুহ আছে, লগতে অন্যান্য ধৰ্মৰ যিসকল ব্যক্তি আছে, তেখেতসকলে সুখে শান্তিৰে বাস কৰিব পাৰিব। আৰু আমাৰ আজি যি ত্যাগ, এই ত্যাগৰ দ্বাৰা যাতে বিশ্বত শান্তি প্ৰতিষ্ঠা হয়, তাৰ বাবে আমি জালুগুটি বৰ মছজিদ কমিটিৰ তৰফৰ পৰা কামনা কৰিলোঁ। আসসালামু আলাইকুম। আজি যি আমি ঈদুল আজহাৰ নামাজ পঢ়িলোঁ, আমি ঈদুল আজহাৰ নামাজৰ জৰিয়তে আমি সমগ্ৰ বিশ্বতে শান্তি প্ৰতিষ্ঠা হোৱাৰ বাবে দোৱা মাগিছোঁ পৰৱৰ্তীকাৰৰ ওচৰত। আৰু ইয়াৰ লগে লগে আমাৰ সমাজত যি ভাতৃত্ববোধৰ এনাৰ্জিডাল আছে, সেইডাল অধিক শক্তিশালী হওক বুলি আমি আশা ৰাখিছোঁ আৰু সকলোকে ইয়াৰ হকে কাম কৰিবলৈ আমি অনুৰোধ জনালোঁ। লগতে শেষত আমি জালুগুটি বৰ মছজিদ তৰফৰ পৰা সমগ্ৰ অসমবাসী তথা বিশ্বৰ মুছলমান সকললৈ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট টাইম অফ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।